হয় বন্ধুসকল নমস্কাৰ, আপোনালোকে চাই আছে A3M অফিচিয়েল ব্লগ। আজি মই আছোঁ আমাৰ শিৱ মন্দিৰ। মোৰ পিছফালে দেখিছে শিৱ মন্দিৰ। যিয়ে কি নহওক আমাৰ ইয়াত শিৱ মন্দিৰ এটা প্ৰগ্ৰেম আয়োজন কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰে, আনৰ লগত খুব হাঁহি ধেমালিত পাৰ কৰিবৰ কাৰণে চেষ্টা কৰে। তো যিয়ে কি নহওক মই আপোনাক আজি চিনাকি কৰাই দিছোঁ আমাৰ প্ৰিয় দাদা। সকলোকে মই চিনাকি কৰি দিছোঁ আমাৰ প্ৰিয় দাদা মইনা দা, আপোনাক প্ৰায় চিনি পায়। নমস্কাৰ, সকলো ৰাইজক ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে দুদিনীয়া কাৰ্যসূচী শিৱ মন্দিৰ বহিষ্ঠালত আমন্ত্ৰণ আৰু নিমন্ত্ৰণ দিছোঁ। আজি আৰু কালি মানে শুকুৰ আৰু শনিবাৰ, আজি আৰু কালি। তেতিয়া সকলো লখিমপুৰবাসী ৰাইজক, অসমবাসী ৰাইজক ভোগালী শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আপোনালোকক নিমন্ত্ৰণ, আমাৰ নিমন্ত্ৰণ বহিষ্ঠালৰ নিমন্ত্ৰণ গ্ৰহণ কৰোঁ। দুদিনীয়া কাৰ্যসূচী মানে শিৱ মন্দিৰ বহিষ্ঠাল আৰু লখিমপুৰ শিল্পী সমাজৰ দুই উদ্যোগত আমি এই কাৰ্যসূচীটোৰ আয়োজন কৰিছোঁ। সেয়ে সকলো ৰাইজক একান্তৰে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। থেংক ইউ আমাৰ মইনা দা। তো যিয়ে কি নহয় আপোনালোকক ষ্টেজৰ দৃশ্যটো মই আপোনালোকক দেখাম আৰু আমাৰ গ্ৰাউণ্ডটো দেখাম। আচলতে আজি হ'ব আমাৰ ইয়াত ডান্স কম্পিটিশ্যন, মানে শিল্পী দিব আজি। সেইটো কাৰণে আমাৰ ইয়াত মইনা দা আয়োজন কৰিছে দুদিনীয়া কাৰ্যসূচী। এদিনীয়া কাৰ্যসূচী আমাৰ অকল ছিংগাৰৰ কাৰণে আমাৰ আৰ্টিষ্ট আহিব, তো তাৰ বিনিময়ত সেইকাৰণে দুদিনীয়া কৰি থৈছে। এদিন হ'ব আমাৰ ডান্স কম্পিটিশ্যন। যিয়ে কি নহয় আজি এজন আছে আপোনালোকে চালে কালচাৰ ছেক্ৰেটাৰী আমাৰ শিৱ মন্দিৰ বহিষ্ঠালৰ কালচাৰ ছেক্ৰেটাৰী আমাৰ দাদা। আমি আজি নমস্কাৰ, আপোনালোকক জনাইছোঁ আজি আমাৰ অনুষ্ঠানভাগী আয়োজিত কৰিছোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে। বহু পাৰ্টিচিপেটো হ'ব আমাৰ ইয়াতে। ৰাইজে আহক, ভাল লাগিব, অনুষ্ঠানভাগী সহায় দাদাসকলে আপোনালোকক ক'লে। আৰু প্ৰথম মই অনুৰোধ আপোনালোকক সকলোকে কৈছোঁ আমাৰ শিৱ মন্দিৰত আহক, আপোনালোকে প্ৰগ্ৰেম চাই যাওক। আৰু আমাৰ ষ্টেজৰ যিটো দৃশ্য আৰু কোনটো মানে লোকেশ্যনত আমাৰ প্ৰগ্ৰেম আয়োজন কৰা হৈছে সেইখিনি মই লোকেশ্যন দি দিছোঁ, আপোনালোকে চাব। তো যিয়ে নহওক, জয় আই অসম, জয় জুবিন দা।